আজিৰ দৰবাৰ এজন বিশেষ ব্যক্তিক লৈ আমি কৰিছোঁ আৰু এটা বিশেষ পৰিৱেশত বৰ্তমান মই উপস্থিত আছোঁ এখন ষ্টেডিয়াম গুৱাহাটীৰ ঐতিহ্যমণ্ডিত নেহেৰু ষ্টেডিয়াম। এই নেহেৰু ষ্টেডিয়ামত উপস্থিত আছোঁ এখন ফিল্ডত। আমি আচলতে আজি দৰবাৰ কৰিবলৈ আহিছোঁ এগৰাকী বিশেষ ব্যক্তি, সকলোৱে আপোনালোকে জানে আমাৰ ৰাজ্যৰ তেখেত এডভোকেট জেনেৰেল, কিন্তু তেখেত অসম ক্ৰিকেট সন্থাৰ তেখেত হৈছে সম্পাদক, তাৰ লগতে তেখেতে ৰাজ্যৰ প্ৰাক্তন ক্ৰিকেটাৰ। আজি আমি তেখেতৰ সৈতে কথা পাতিম বিভিন্ন বিষয় লৈ। আমাৰ সৈতে আছে দেৱজিৎ শইকীয়া। নমস্কাৰ। দেৱজিৎ শইকীয়াক স্বাগতম জনাইছোঁ এই অনুষ্ঠানলৈ। মই যিহেতু দেৱজিৎ শইকীয়াক বাকী দেৱজিৎ শইকীয়াৰ জীৱন পৰিক্ৰমা, এডভোকেট জেনেৰেল হৈছে, অসম ক্ৰিকেট সন্থাৰ সম্পাদক, এইবিলাক কথা পাতিম। তাৰ আগতে এই কথা পাতিব মোৰ মন গৈ আছে, যিহেতু এতিয়া বৰ্তমান সংবাদ মাধ্যমৰ চৰ্চা আছে বিষয়টো, সেইটো হৈছে বিৰাট কোহলিৰ অধিনায়কৰ পদৰ পৰা অৱসৰ। এই কথাটো লৈ ইতিমধ্যে ব্যাপক আলোড়ন সৃষ্টি হৈছে। বহুতেই দোষাৰোপ কৰিব বিচাৰিছে BCCI, বৰ্ড অফ ক্ৰিকেট কণ্ট্ৰল অফ ইণ্ডিয়া। তেওঁলোকে কোহলিৰ ক্ষেত্ৰত যিদৰে হেণ্ডলিং কৰিলে, সেইটোত হয়তো কোহলি ক'ত খুন হ'ল, সেইটো কাৰণে কোহলিয়ে অধিনায়কৰ পদ এৰা বুলি ক'ব বিচাৰে। দেৱজিৎ শইকীয়া কি বুলি ক'ব, যিহেতু BCCI এজন, আপুনিও এজন বিষয়? নহয়, যিকোনো প্লেয়াৰে চাওক, এটা সময়ত গৈ কেপ্টেঞ্চি লয়, এটা সময়ত গৈ কেপ্টেঞ্চি এৰিব লগা হয়। তেণ্ডুলকাৰেও একদম পিকত থাকোঁতে কেপ্টেঞ্চি এৰি দিছিলে, কপিল দেৱৰো তেনেকুৱাই, বা গাভাস্কাৰৰ বেকগ্ৰাউণ্ড যদি চাই, প্লেয়াৰ এজনে খেলি থকা সময়ত এটা সময়ত গৈ ৰাণ হয়তো খুব যেনেকৈ বিচাৰে তেনেকৈ নাহে। এতিয়া বিৰাট কোহলি লাষ্ট চেঞ্চুৰীটো 2019 অক্টোবৰ মাহতে হৈছিলে, তাৰপিছত আৰু তেওঁ চেঞ্চুৰী হোৱা নাই। চ' মেবি তেওঁ নিজে হয়তো ভাবিছে যে কেপ্টেঞ্চিয়ে তেওঁ এডিশ্যনেল প্ৰেছাৰ ক্ৰিয়েট কৰিছে, ফলত বেটিঙত হয়তো তেওঁ যিটো ষ্টেটমেণ্ট মই পঢ়িলোঁ যে বেটিঙত হয়তো যিমান মনোনিৱেশ কৰিব খুজিছে, ক'ৰবাত BCCI কিবা প্ৰেছাৰ আহিব পাৰে, কাৰণ BCCI তেওঁ যদিও T20 অধিনায়কৰ পদৰ পৰা আঁতৰিছিলে, কিন্তু BCCI তেওঁক আমি দেখিবলৈ পালোঁ পৰৱৰ্তী সময়ত এদিনীয়াৰ পৰা অপসাৰণ কৰিলে, যদিও তেওঁ এজন নহয়। সেইটো BCCI নকৰে। এখন ক্ৰিকেট কমিটি আছে, ক্ৰিকেট ছিলেক্টৰ্ছ আছে, এইটো তেওঁলোকৰ ডমেইনৰ। BCCI তাতে বিশেষ ৰোল থাকে বুলি মই নাভাবোঁ। যিখন কনষ্টিটিউশ্যন আছে, কনষ্টিটিউশ্যনত ক্ৰিকেট কমিটিজ থাকে, ছিলেক্টৰ্ছ থাকে, এণ্ড দে আৰ অল গভাৰ্ণ বাই, আৰু তেওঁলোক গোটেইখিনি মেম্বাৰ তাৰে এক্স ক্ৰিকেটাৰ হয়। এতিয়া BCCI ভাৰতীয় ক্ৰিকেট দলৰ ছিনিয়ৰ ছিলেকশ্যন কমিটি আছে জিতেন শৰ্মাৰ আণ্ডাৰত। চ' সেই কমিটিখনৰ ডেফিনেটলি তেওঁলোকৰ ৰোল আছে, নম্বৰ 1। এণ্ড নম্বৰ 2, আপুনি যদি চাবলৈও যায়, যি ধৰণে আমি বিৰাট কোহলিৰ গোটেই পৰিক্ৰমাটোত তেওঁৰ ছাকচেছ বিচাৰিছিলোঁ, হয়তো সেই ধৰণে হয়তো ছিলেক্টৰসকলে পোৱা নাই। আপুনি যদি চাই যে 2019 ৱৰ্ল্ড কাপত আমি ব্যৰ্থ হ'লোঁ, বা তাৰ আগতো কেইবাটাও টুৰ্ণামেণ্টত আমি ব্যৰ্থ হৈছোঁ। সেই ফালৰ পৰা গৈ পেলাই হয়তো কোহলিয়ে নিজেই হয়তো এৰি দিছে এতিয়া, কিন্তু তেওঁ বেটিঙত যিহেতু ৰাণৰ অলপ অভাৱ হৈ আছে। দেখাত সেইটো হয়, ৰাণৰ খৰা চলিছে, তেখেতৰ খৰাং চলিছে, কিন্তু দেখাত বিৰাট কোহলিতকৈ উপযুক্ত লিডাৰ বৰ্তমান ইণ্ডিয়ান টিম ইণ্ডিয়া নাই যেন লাগে। সেইটোৰ ওপৰত মই কমেণ্ট কৰাটো ঠিক নহ'ব, কিন্তু এইটোকে মই ক'ব খোজোঁ যে ক্ৰিকেট ভাৰতীয় এটা ৰিলিজনৰ নিচিনা, চবৰে এটা অপিনিয়ন থাকে। দিছ ইজ ভেৰি ছাবজেক্টিভ। চ' কোনোবাই হয়তো বিৰাট কোহলিয়ে ভাল ডিচিশ্যন লোৱা বুলি ক'ব, কোনোবাই হয়তো আণ্ডাৰ প্ৰেছাৰত লোৱা বুলি ক'ব। দিজ আৰ অল স্পেকুলেশ্যনছ। চ' স্পেকুলেশ্যনছৰ ওপৰত কমেণ্ট দিয়াটো ঠিক নহ'ব। কিন্তু মই ভাবোঁ যে বিৰাট কোহলিয়ে যদি কেপ্টেঞ্চি এৰি দিছে, এজ এ ক্ৰিকেটাৰ মই ক'ব খোজোঁ যে হি হেজ এক্সটেণ্ডেড হিজ প্লেয়িং কেৰিয়াৰ। মই আহিম আৰু এই প্ৰসংগলৈ, ক্ৰিকেটৰ প্ৰসংগলৈ, কিন্তু যিহেতু আমাৰ বৰ্তমান ৰাজ্যৰ এডভোকেট জেনেৰেলৰ পদত শুৱনি কৰি আছে দেৱজিৎ শইকীয়াই। দেৱজিৎ শইকীয়াক সকলোৱে লন বুলি জানে, লন বুলি আমি সকলোৱে মাতোঁ দেৱজিৎক। দেৱজিৎ শইকীয়াৰ কটন কলেজ স্কুলৰ পৰা আজি অসমৰ এডভোকেট জেনেৰেল হ'ল, সেই জাৰ্ণিটো মই জানিম। কিন্তু মই দেৱজিৎ শইকীয়াক আৰু এটা কাৰণ আমি জানো যে দেৱজিৎ শইকীয়া আমাৰ অসম চৰকাৰৰ দীৰ্ঘদিন ধৰি ষ্টেণ্ডিং কাউঞ্চিল আছিলে, এডিশ্যনেল এডভোকেট জেনেৰেল আছিলে, হয়, আৰু ষ্টেণ্ডিং কাউঞ্চিল বহু বছৰ ধৰি আছিলে। গতিকে দেৱজিৎ শইকীয়া এতিয়া এডভোকেট জেনেৰেল হ'ল। আৰু তাৰ লগতে আৰু এটা কথা আছে যে দেৱজিৎ শইকীয়া আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘনিষ্ঠ বন্ধু, আৰু দীৰ্ঘ সময়ৰ বন্ধু, তেওঁলোকৰ কলেজীয়া দিনৰ সহপাঠী। গতিকে এডভোকেট জেনেৰেল পদত দেৱজিৎ শইকীয়া আমি দেখিবলৈ পাইছোঁ। ক'ৰবাত মুখ্যমন্ত্ৰীৰ সেই বন্ধুত্বই ওপৰত সহায় কৰিলে নেকি দেৱজিৎ শইকীয়া? মই নাভাবোঁ যে বন্ধুত্ব আৰু প্ৰফেশ্যন একেলগে যায়। মই ধৰি লওক এডভোকেট জেনেৰেল অসমৰ হোৱাৰ আগতেও মই মেঘালয় এডিশ্যনেল এডভোকেট জেনেৰেল আছিলোঁ 2009 পৰা 2011লৈ। 2011ত মই এটা সময়ত অসম চৰকাৰৰ এডিশ্যনেল এডভোকেট জেনেৰেল আছিলে, আৰু সেই একে সময়ত মেঘালয়ৰো এডিশ্যনেল এডভোকেট জেনেৰেল হৈ আছে, দুইখন ৰাজ্যত। পিছত যেতিয়া দেখিলোঁ কিছুমান বৰ্ডাৰ ডিছপিউট লৈ কিছুমান কনফ্লিক্ট অফ ইণ্টাৰেষ্ট আছিলে, তেতিয়া মই মেঘালয়টো বাদ দি দিলোঁ 2011ত। অৰ্থাৎ মই লাপাং চাহাবৰ লগতো কাম কৰিছোঁ, তৰুণ গগৈ চাহাবৰ লগতো কাম কৰিছিলোঁ একেখিনি সময়তে। আৰু তাৰপিছত 2011 পৰা 2014লৈকে মই অসম চৰকাৰৰ এডিশ্যনেল এডভোকেট জেনেৰেল হৈ আছিলোঁ।
ডেৰ বছৰমান কাল হয়তো কিবা এটা পলিটিকেল ৰিজনে বা চাম আদাৰ ৰিজনছ মই এৰিব লগা হ'ল, পৰিৱেশ এটা সৃষ্টি হ'ল 2014 নৱেম্বৰ মাহত। আৰু 2016 মাননীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া মুখ্যমন্ত্ৰী হোৱাৰ পিছত তেওঁ মোক আকৌ ছিনিয়ৰ এডিশ্যনেল এডভকেট জেনেৰেল হিচাপে অসম চৰকাৰৰ হৈ পেলাই দায়িত্ব দিলে গুৱাহাটী উচ্চ ন্যায়ালয়ত। আৰু তাৰপিছত মই ঠিক তেনেকৈ জানুৱাৰী 2019লৈকে মই ছিনিয়ৰ এডিশ্যনেল এডভকেট জেনেৰেল হৈ আছিলোঁ অসমত। আৰু তাৰপিছত এতিয়া এইখন চৰকাৰ অহাৰ পিছত মে' মাহত আকৌ পুনৰ মোক এডভকেট জেনেৰেল ৰোলটো দিছে। মানে এইটো মানে বন্ধুত্ব কথা নাই আৰু দেৱজিৎ শইকীয়াই মানে ধাপে যিটো এটা প্ৰচেছ। আৰু তাৰ আগত মই 2006 চনলৈকে মই কমপ্লিটলি প্ৰাইভেট প্ৰেক্টিছ কৰিছিলোঁ। 97ৰ পৰা 8 বছৰ প্ৰাইভেট প্ৰেক্টিছ। সেইখিনি সময়ত মই কোনো চৰকাৰী কেছ কৰা নাছিলোঁ। আৰু 2006 চনত মই টেক্সেশ্যন ডিপাৰ্টমেণ্টৰ ষ্টেণ্ডিং কাউন্সিল হিচাপে জইন কৰিছিলোঁ। সেইখিনি সময়ত মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ষ্টেটৰ ফাইনেন্স মিনিষ্টাৰ আছিলে। চ' সেইখিনি সময়ত তেওঁ মোক খুব চেলেঞ্জিং ৱেত, কাৰণ সেইটো সময়ত আপুনি যদি চাই যিমানবোৰ টেক্সৰ কেছ কৰা উকিল আছে, আমাৰ লোকেল অসমীয়া ল'ৰা খুব কমে টেক্সৰ কেছ কৰিছিলে। আৰু এটা পাৰ্টিকুলাৰ লবি এটাই টেক্সৰ কেছবোৰ সম্পূৰ্ণভাৱে তেওঁলোকে হেৰি কৰি আছিলে, চলাই আছিলে। সেইখিনি সময়ত সেই লবিটো বা সেই যিসকলে টেক্সেশ্যন কেছত অসম চৰকাৰক ভালকৈ প্ৰতিনিধিত্ব নকৰাৰ ফলত বহুত আমাৰ ৰাজহ ক্ষতি হৈছিলে বা হেৰি হৈছিলে, ওলাই গৈছিলে ৰাজহ। সেইখিনি জেগাত বাধা দিবৰ কাৰণে মোক আনি ল'লে আৰু মই তেতিয়াৰ পৰা অসম চৰকাৰৰ লগত জড়িত হৈ পৰিলোঁ। এটা সুদীৰ্ঘ কালৰ আচলতে এটা অভিজ্ঞতা আছে, অভিজ্ঞতাৰ পিছত হয়। কিন্তু এটা কথা কওঁ যে মাননীয় মুখ্যমন্ত্ৰীয়ে আৰু মই একেলগে হাইকোৰ্টত প্ৰেক্টিছ কৰিছিলোঁ। আমি একেলগে প্ৰেক্টিছ কৰিছিলোঁ। আমাৰ কেছবিলাকত তেওঁৰ আৰু মোৰ নাম সদায় একেলগে থাকে। চ' সেইখিনি সময়ত তেওঁ পলিটিক্সো কৰি আছিলে, কিন্তু গোটেই ড্ৰাফটিঙৰ পৰা কেছৰ গোটেই কামখিনি মই কৰোঁ। কোৰ্টত আহি পেলাই ছাবমিশ্যনটো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দিছিলে। চ' ডেট ৱাজ এ ভেৰি ছাকচেছফুল পিৰিয়ড। সেইখিনি সময়ত মোৰো এক্সপিৰিয়েঞ্চ যথেষ্ট কম আছিলে, কিন্তু মোতকৈ 1-1.5 বছৰ আগত তেওঁ জইন কৰিছিলে প্ৰেক্টিছত। চ' হি হেড এক্সপ'জাৰ। তেওঁক সেইটো সময়ত হিতেশ্বৰ শইকীয়া ডাঙৰীয়াও তেওঁক দিল্লীলৈ অসম চৰকাৰ ডাঙৰ কেছবোৰত পঠিয়াইছিলে। চ' হি হেড এক্সেছ টু অৰুণ জেটলী কওক বা যিসকল আজিৰ তাৰিখত খুব আগ লেভেলৰ এডভকেট ছুপ্ৰিম কোৰ্টত, তেওঁলোকৰ লগত হিমন্ত বিশ্ব শৰ্মাই 93-92ৰ পৰা আৰম্ভ কৰিছিলে। সেইখিনি সময়ত আমি LLB একেলগে পঢ়ি আছিলোঁ, কিন্তু মই 2 বছৰ দেৰিকৈ জইন কৰিলোঁ, তেওঁ 2 বছৰ আগত জইন কৰিলে। বাট হি হেড লট অফ এক্সপ'জাৰ্ছ উইথ ভেৰি ছিনিয়ৰ এডভকেটছ এণ্ড ইন ছুপ্ৰিম কোৰ্ট কেছেছ। হাইকোৰ্টটো বাদেই দিলোঁ। আৰু তাৰপিছত 97ৰ পৰা 2001লৈকে আমি একেলগে প্ৰেক্টিছ কৰিলোঁ 4 বছৰ। দেৱজিৎ শইকীয়াৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে বন্ধুত্ব কেতিয়া প্ৰথম গঢ় লৈছে, মানে কেতিয়াৰ পৰা খেলুৱৈ জীৱনৰ পৰা? মানে খেলুৱৈ জীৱনৰ পৰা নহয়। আৰু মই ডন বস্কোত পঢ়া, হিমন্ত বিশ্ব শৰ্মা কামৰূপ একাডেমীত পঢ়িছিলে। কলেজিয়েটৰ লগত আমাৰ কোনো সম্পৰ্ক নাছিলে। মই ডন বস্কোত পঢ়া, তাৰ আগতে উলুবাৰীত মডেল মণ্টেছৰীত পঢ়া। এইটোকে কওঁ যে হিমন্ত বিশ্ব শৰ্মাক মই লগ পালোঁ তেতিয়া ক্লাছ 3-4ত জজ ফিল্ডত সদায় সত্যাগ্ৰহ হৈছিলে। আৰু তাতে মই আৰু আমাৰ ঘৰৰ চলোৱাবোৰে এনেই ফূৰ্তিতে গৈছিলোঁ, কিনো হয় চাবলৈ। তেতিয়া আমি একো আন্দোলনো বুজি নাপাইছিলোঁ আৰু পলিটিকেলিও একো কথা নাজানিছিলোঁ। কিন্তু তালৈ যাওঁ আৰু এটা সৰু ল'ৰাই মিটিংবিলাকৰ শেষত ভাষণ দিয়ে, আৰু হাফ পেণ্ট পিন্ধি ভাষণ দিয়ে সেই ডায়াছখনত, আৰু নামি আহি পেলাই জেলেপি আৰু চিঙৰা বিলায়। সেইটো মোৰো মনত আছে, দেখা সেইটোত মই হিমন্ত বিশ্ব শৰ্মা আমি ভাঙাগড়ত থাকোঁ, তেওঁ গান্ধী বস্তিত থাকে। চামহাও আমাক যেতিয়া চিঙৰা দিলে, মোক আৰু মোৰ লগৰ 2-3টা আমাৰ ভাঙাগড়ৰ ল'ৰাক, আমাৰ হাতত কেইটামান এক্সট্ৰা দি দিয়ে। চিঙৰাও এটা এক্সট্ৰা দিব, জেলেপিও কেইখনমান এক্সট্ৰা দিব। আৰু অলপ পিছত আমি আহি এই কটন কলেজৰ কষ্টমাৰ আগত আমি ৰখি থাকিব লাগে। হিমন্ত বিশ্ব শৰ্মা মিটিঙৰ পৰা গুচি আহি পেলাই আমাৰ লগত খোজকাঢ়ি গুৱাহাটী ক্লাবলৈকে সেই এডি এক্সট্ৰা যিকেইটা আছিলে সেইকেইটা আমি চবেই খাওঁ। চ' ডেট ৱাজ দ্য বিগিনিং। আৰু তেতিয়া মই নাজানিছিলোঁ হিমন্ত বিশ্ব শৰ্মা কোন হয় বা কি। এটা সৰু ল'ৰা হাফ পেণ্ট পিন্ধাত মিটিঙত লেকচাৰো দিয়ে। আৰু সত্যাগ্ৰহ শেষ হওক বা মিটিং শেষ হওক, তাৰপিছত জেলেপি আৰু চিঙৰাটো বিলোৱাটো তেওঁৰ কাম আছিলে। তেতিয়াৰ পৰা সম্পৰ্ক। তাৰপিছত আমি নেহেৰু ষ্টেডিয়ামতে এটা ক্ৰিকেট কোচিং চেণ্টাৰ আজিও আছে, গুৱাহাটী ক্ৰিকেট কোচিং চেণ্টাৰ। তাতে হিমন্ত বিশ্ব শৰ্মায়ো প্ৰশিক্ষণ লৈছিলে, আমিও আছিলোঁ। আৰু সেইখিনি সময়ৰ পৰা ৰাজেন্দ্ৰ সিং আছিলে আমাৰ লগত, সমৰজিৎ নেওগ, হিমন্ত বিশ্ব, আমি সকলোৱে ইয়াতে প্ৰায় 4-5 বছৰ একেলগে ক্ৰিকেট খেলিছিলোঁ আৰু বিভিন্ন কেম্পলৈও গৈছিলোঁ। হিমন্ত বিশ্বই ৰঞ্জিলৈ নগ'লে তেওঁ জুনিয়ৰ লেভেলত কেইবাটাও কেম্প কৰিছিলে। বাট তেওঁৰ মাল্টিফেচেটেড আছিলে। আমি অকল খেলা আৰু পঢ়া, কিন্তু হিমন্ত বিশ্ব শৰ্মাই খেলা পঢ়াৰ লগতে আছুও কৰি আছিলে, খুব এক্টিভ লিডাৰ আছিলে। তাৰ উপৰি তেওঁ চিনেমা কৰিছিলে। সেইখিনি সময়ত ককা দেউতা নাতি হাতীৰ পৰা শ্বুটিঙৰ পৰা আহি আকৌ ক্ৰিকেটলৈ গুচি আহে।
চ' সেই তেনেকুৱা ধৰণৰ তেওঁৰ কেইবাখনো ফিল্ডত এক্টিভ হৈ আছিলে আমি 2খন বা 3খন ফিল্ডত এক্টিভ হৈ আছিলোঁ কিন্তু হিমন্ত বিশ্ব মাল্টি ফেচেটেড তেতিয়াৰ পৰা আছিলে মাল্টি টাস্কিংটো যদি এক্সাম্পল দিব লাগে ফাৰ্ষ্ট এক্সাম্পল তেওঁৰে হ'ব আৰু মোৰ যিমান দূৰ মনত পৰে হিমন্ত বিশ্ব শৰ্মাই এই ফিল্ডৰ খেলত আছিলে তেতিয়াৰ পৰাই চাগে দেৱজিৎ শইকীয়াহঁতৰ লগত তেতিয়াৰ পৰাই সম্পৰ্ক এটা থাকি গ'ল নাই থাকি গ'ল সেইটো আৰু পৰৱৰ্তী সময়ত আমি বেলেগ নাই তাৰপিছত গৈ পেলাই আমি একেলগে কটন কলেজত পঢ়িলোঁ মই কটন কলেজত প্ৰথম BSc পঢ়িছিলোঁ কিন্তু মই পাছ কৰিব নোৱাৰিম যেন লাগিলে 3 মাহমান পঢ়াৰ পিছত ফিজিক্স কেমিষ্ট্ৰি মেথছ লৈ আছিলোঁ সেইটো সময়ত মই ৰঞ্জি ট্ৰফিও খেলি আছিলোঁ চ' হিমন্ত বিশ্ব শৰ্মাই এডভাইচ কৰি পেলাই মোক ইকনমিক্সলৈ লৈ আহি আৰ্টছ পঢ়িব লগাই দিলে আচ্ছা চ' তাৰপিছত হিমন্ত বিশ্ব শৰ্মাও ইকনমিক্সত আছিলে কিন্তু কিছুদিন যোৱাৰ পিছত মোক ইকনমিক্সলৈ লৈ আহিলে আৰু নিজে গৈ পলিটিকেল চায়েন্স জইন কৰি দিলে চ' ডিপাৰ্টমেণ্ট চেঞ্জ কৰিলে তাৰপিছত আমি একেলগে গ্ৰেজুৱেশ্যন কৰিলোঁ তাৰপিছত হিমন্ত বিশ্ব শৰ্মা দিল্লীলৈ গ'ল টাটা স্কুল অফ মাছ কমিউনিকেশ্যনছত পঢ়িবলৈ MSW 3 মাহমান থাকি আকৌ ঘূৰি আহিলে একেলগে পষ্ট গ্ৰেজুৱেশ্যন কৰিলোঁ ল'ত একেলগে এডমিশ্যন ল'লোঁ চ' তাৰপিছত গোটেই পঢ়া হেৰিখিনি আমি একেলগে কৰিলোঁ গভৰ্ণমেণ্ট ল' কলেজ কটন কলেজতে আছিলে এইটো ইভিনিং ক্লাছ হয় খুব কম ক্লাছ কৰিছিলোঁ আমাৰ খুদা এটাই ইচ্ছা 30 কুৱেশ্যনছ কেইখন কিনি আনি পেলাই তাৰ পৰা 30ৰ পৰা 10টা কুৱেশ্যন বাছি লোৱা কাম আৰু সেইটো কাম সদায় মোক কৰিব দিয়ে চ' পৰীক্ষাখিনি তেনেকৈ একেলগে দিলোঁ হি জইন লিটল বিট আৰ্লিয়াৰ তেওঁ অমৃত ফুকন ছাৰক তেখেতে জইন কৰিলে এজ জুনিয়ৰ চ' তাৰ পৰা বহুত হেৰি হ'ল আৰু মোৰ প্ৰেক্টিছত এটা যথেষ্ট সুবিধা হ'ল যেতিয়া 96ত হিমন্ত বিশ্ব শৰ্মা ইলেকশ্যনত ছাকচেছফুল নহ'ল ফাৰ্ষ্ট বাৰ তাৰপিছত সি এক্টিভলি জইন কৰিলে কোৰ্টত যোৱাটো আৰু সেইখিনি সময়ত হিমন্ত বিশ্ব শৰ্মাই জালুকবাৰী কনষ্টিটুৱেঞ্চিটো গ্ৰুম আপ কৰি আছিলে গোটেই সমষ্টিৰ যিমানবোৰ কেছ হয় চব ক্লায়েণ্ট আহে আমি এটাও পইচা নলওঁ কেছবোৰ মই লিখোঁ যিকেইটা পাৰে হিমন্ত বিশ্ব শৰ্মাই কোৰ্টত ছাবমিশ্যন দিয়ে নহ'লে মই ছাবমিশ্যন দিওঁ ফলত কি হ'ল আমাৰ কোনো অব্লিগেশ্যনছ নোহোৱাকৈ আমি বহুত কেছ পালোঁ আৰু প্ৰেক্টিছটো আমাৰ হৈ গ'ল অৰ্থাৎ হাইকোৰ্টত প্ৰেক্টিছ কৰিবলৈ বা এক্সপ'জাৰ পাবলৈ আপোনাক কেছ লাগিব আমাৰ হাতত কেছ জালুকবাৰী সমষ্টিৰ পৰা আহিলে চ' ডেট ৱাজ এ ভেৰি গুড ৱে অফ লাৰ্ণিং কাৰণ নহ'লে ইয়াৰ পৰা যে ডাঙৰ উকিল যিকেইজন আছিলে আমাৰ নিচিনা নতুন উকিলৰ ওচৰত কোনো নাহে হাইকোৰ্টৰ কেছ লৈ তলৰ কোৰ্টত আহিব কিন্তু হাইকোৰ্টৰ কেছত সকলোৱে নিলয় দত্তৰ ওচৰত যাব অমৃত ফুকনৰ ওচৰত যাব প্ৰশান্ত গোস্বামীৰ তালৈ যাব আমাৰ AK ভট্টাচাৰ্য ছাৰৰ তালৈ যাব যতীন মোহন চৌধুৰী ছাৰৰ তালৈ যাব তেনেকুৱা ওচৰলৈ গৈছিলে এতিয়া মোক এটা কথা জানিব মন যায় যিহেতু ইমান ঘনিষ্ঠ বন্ধুত্ব বহুত চাগে এনেকুৱা মুহূৰ্ত আছে দুচালি ভৰা মুহূৰ্ত বহুত বদমাচি কৰাৰ মুহূৰ্ত সেইবোৰ এতিয়া মই ক'ব নোৱাৰোঁ কাৰণ তেওঁ এতিয়া হোমৰ আণ্ডাৰত তেওঁৰ আণ্ডাৰত আছে যদিও মই লয়াৰ আকৌ এণ্টিচিপেটৰী বেললৈ মই যাবলৈ মন যোৱা নাই ত' এতিয়া ক'ব নোৱাৰে সেইবিলাক কথা ক'ব নোৱাৰে আচ্ছা আৰু তাৰ পৰৱৰ্তী সময়ত আমি দেখিবলৈ পালোঁ যে মুখ্যমন্ত্ৰীৰ লগত ঘনিষ্ঠতা দুজন ক্ৰীড়াপ্ৰেমী মুখ্যমন্ত্ৰী এতিয়া অসম বেডমিণ্টন তাৰ লগতে ভাৰতীয় বেডমিণ্টন সন্থাৰ তেখেত হৈছে সভাপতি আৰু এইফালে দেৱজিৎ শইকীয়া এতিয়া সেই স্কুলীয়া বন্ধু আহি পেলাই এতিয়া অসম ক্ৰিকেট সন্থাৰ সভাপতি মানে সাধাৰণ নম্বৰৰ দায়িত্বত আছে এই জাৰ্ণিটো তাৰপিছতে আপোনালোকে খেল একেলগে বহুত ঠাইত খেলা উপভোগ কৰিছে বহুত ঠাইত খেলিছিলোঁ আৰু আটাইতকৈ ভাল লাগিছিলে আমি সেইটো সময়ত যদিও ক্ৰিকেট খেলিছিলোঁ আমি নৱজ্যোতি ক্লাবটো আৰম্ভ কৰিছিলোঁ নৱজ্যোতি ক্লাবত ক্ৰিকেটটো ৰাজেন্দ্ৰ হিমন্ত বিশ্ব শৰ্মা মই বিনোদ শৰ্মা এনেকৈ উৎপল দাস গুৱাহাটী ক্লাবৰ আমিবিলাকে মিলি পেলাই ফাৰ্ষ্ট কৰিছিলোঁ নবাব আলীৰ তত্বাৱধানত আৰু সেইখিনি সময়ত কালিন্দাহঁত আছিলে নৱজ্যোতি ক্লাবৰ মেইন ইনচাৰ্জ ভাইটিদা আছিলে তেওঁলোকে ফুটবলটো লৈ ব্যস্ত আছিলে কিন্তু ক্ৰিকেটটো নবাব দাই সোমাই পেলাই ক্ৰিকেটটো আৰম্ভ কৰিলে উই আৰ দ্য ফাৰ্ষ্ট বেটছ টু এষ্টাব্লিছ ক্ৰিকেট ইন নৱজ্যোতি ক্লাব কিন্তু আমি ক্ৰিকেট যেতিয়াও খেলিছিলোঁ কিন্তু গোটেই অফ ছিজনটো আমি প্ৰেক্টিছ কৰি উঠি নৱজ্যোতি ক্লাবৰ পিছে পিছে আমি খেলবোৰ চাই ঘূৰি ফুৰিছিলোঁ নৱজ্যোতি ক্লাবৰ স্বাধীনতা দিৱস কাপত খেলা হ'ব এই মংগলদৈত খেলা হ'ব চামতাত যাব লাগে আমি চবত নৱজ্যোতি ক্লাবৰ লগত হিমন্ত বিশ্ব শৰ্মা মই আৰু ৰাজেন্দ্ৰ সদায় গাড়ীত বহি বহি ফুটবল চাবলৈ গৈছিলোঁ চ' ডেট ৱাজ এ ভেৰি ইণ্টাৰেষ্টিং চেপ্টাৰ আৰু খুব ভাল লাগিছিলে খুব এনজয় আৰু সেইকাৰণে ফুটবলৰ কাৰণে মোৰ মৰমটো তেতিয়াৰ পৰা হৈ গ'ল মই এইটো নাজানিছিলোঁ যে হিমন্ত বিশ্ব শৰ্মাই এনেকৈ খেল চাবলৈ গৈছিল নৱজ্যোতি এবাৰতো এখন স্কুটাৰ লৈ হিমন্ত বিশ্ব শৰ্মা কিবা কাৰণে আমি আগে গুচি গ'লোঁ বিনোদ শৰ্মাৰ লগত এখন স্কুটাৰ লৈ পেলাই নগাঁও ওলাইছেগৈ খেল চাবলৈ তাতে ফুটবলো চালে আৰু তাতে টেবুল টেনিছো চালে আৰু বিনোদ শৰ্মাক আহি ৰাতি 2 দিন ঘৰত সোমাব দিয়া নাই দেউতাকে বিনোদ শৰ্মাও ৰঞ্জি ট্ৰফি খেলিলে পিছত
আৰু বহুত মেমৰি আছে এই নেহেৰু ষ্টেডিয়ামত বৰলে ট্ৰফিটো বহুত চাইছোঁ আৰু কিমান ক'ব 1.5 বছৰ আগত হিমন্ত বিশ্ব শৰ্মা আমি ৱৰ্ল্ড কাপত ক্ৰিকেটত ইংলেণ্ডত ছেমি ফাইনেল 2খন চালোঁ ইণ্ডিয়া নিউজিলেণ্ড যোনখন সেইখন খেল চালোঁ অষ্ট্ৰেলিয়া ইংলেণ্ডৰ খেলখন চালোঁ লৰ্ডছত ফাইনেলখন চালোঁ ইংলেণ্ড আৰু নিউজিলেণ্ডৰ খুব ভাল খেল হৈছিল সেইখন তাৰ উপৰি আমি উইম্বলডনলৈ গৈ পেলাই মহিলা ফাইনেলখন চালোঁ আৰু মেন্সৰ ডাবলছ ফাইনেলখন চালোঁ তাৰপিছত আকৌ চাম বুলি ভাবিছোঁ তাৰপিছত কিন্তু এই ক'ভিড আহি পেলাই গোটেই পৰিৱেশটো বেয়া কৰি দিলে আৰু এতিয়া হয়তো তেখেতৰ দায়িত্বই হয়তো তেওঁক পাৰ্মিট নকৰিব আৰু যদি কেতিয়াবা কৰে আমি ভৱিষ্যতে কাটাৰলৈ যোৱাৰ কথাও ভাবোঁ মাজে মাজে কথা পাতোঁ যাব পাৰোঁ নোৱাৰোঁ ক'ব নোৱাৰোঁ ক'ভিডৰ কাৰণে হওক বা অন্য অফিচিয়েল এনগেজমেণ্টৰ কাৰণে বাট কাটাৰটো আমাৰ ৰাডাৰত আছে ঠিক আছে কাটাৰটো আমিও যাম বুলি ভাবিছোঁ কাৰণ ইয়াৰ পূৰ্বৰ বিশ্বকাপ দুখন ৰাছিয়া আৰু ব্ৰাজিল আৰু ৰাছিয়া চোৱা হৈছে গতিকে কাটাৰ যোৱাৰ ইচ্ছা আছে মই দেৱজিৎ শইকীয়াৰ আৰু বহুবিলাক কথা আছে দেৱজিৎ শইকীয়াই বাইক চলাই বহু ঠাই গৈছে গাড়ী এক্সপিৰিয়েঞ্চ কৰিব সেইবিলাক বাৰু মই জানিম কিন্তু অকণমান যিহেতু তেওঁ এতিয়া বৰ্তমান অসম ক্ৰিকেট সন্থাৰ তেখেতে সম্পাদকৰ দায়িত্বত আছে আৰু অসম ক্ৰিকেট সন্থাই আমি দেখিবলৈ পাইছোঁ যে এই বৰ্তমান সময়ত এটা সংবাদ মাধ্যমত শিৰোনাম দখল কৰি আছে অসম ক্ৰিকেট সন্থাৰ ভিতৰচৰাত ঘটা এটা কেলেংকাৰীৰ প্ৰসংগই আৰু তাৰ লগতে দেৱজিৎ শইকীয়াৰ নেতৃত্বত অসম ক্ৰিকেট সন্থাই আমাৰ ৰাজ্যৰ যিটো ক্ৰিকেটৰ আন্তঃগাঁথনি উন্নয়নৰ কাৰণে এটা ব্যাপক তেওঁলোকে এটা পদক্ষেপ লোৱা মোৰ পৰিলক্ষিত হৈছে এইটো নিঃসন্দেহে ইতিবাচক পদক্ষেপ মই সেইটো আহিম কিন্তু আগতে মই কণ্ট্ৰভাৰ্চি জানি লওঁ কি পৰ্যায়ত আছে আপোনালোকৰ অসম ক্ৰিকেট সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক তেখেত আজি কাৰাগাৰত আছে ট্ৰেজাৰাৰ তেখেতো জালত পৰিছে কি হৈ আছে আচলতে চাওক 6 ডিচেম্বৰত যিদিনাখন আমি অসম ক্ৰিকেট সন্থাৰ তৰফৰ পৰা এফআইআৰ এখন দাখিল কৰিলোঁ সেইদিনাখনে মই ভাবোঁ যে অসম ক্ৰিকেট সন্থাই এই কৰাপশ্যন ৰোধী হ'বৰ কাৰণে যিখিনি কৰণীয় কাম আছিলে আমি কৰি পেলালোঁ আজিৰ তাৰিখত গোটেই বস্তুটো পুলিচৰ দায়িত্বলৈ গুচি গ'ল তেওঁলোকৰ আওতাত আহিছে এতিয়া ইনভেষ্টিগেশ্যন কৰি আছে কিন্তু এটা কথা আমি সকলোকে খুব ক্লিয়াৰলি মেছেজ এটা দিব খুজিছোঁ যে যিকোনো ক্ৰীড়া সংগঠকেই হওক যেতিয়া ক্ৰীড়া উন্নতিৰ কাৰণে কোনোবা এটা অনুষ্ঠান যোগদান কৰে তেওঁলোকে যাতে নিজৰ পাৰ্চনেল লাভালাভৰ কথা চিন্তা নকৰি তাতে কোনো ধৰণৰ বিত্তীয় খেলিমেলি কাম নকৰাকৈ তেওঁলোকে ক্ৰীড়াৰ সম্প্ৰসাৰণ বা প্ৰসাৰৰ কাৰণে যিখিনি কৰিব লাগে সেইটো কৰা উচিত যেতিয়াই এজন মানুহ আহি পেলাই এটা অনুষ্ঠানত যোগ দি পেলাই তেওঁ খেল পাতিছে নাই তাক লৈ ব্যস্ত নাথাকি অকল কোন ফালৰ পৰা কমিশ্যন ল'ব পাৰে কোন ফালৰ পৰা ইলিগেলি পইচা খৰচ কৰিব পাৰে এইবোৰত যেতিয়াই মনোনিৱেশ কৰে তেতিয়া কি হয় ফলত খেলৰ সম্প্ৰসাৰণ নহয় আৰু অনুষ্ঠানটোৰ প্ৰতি মানুহৰ সদ্ভাৱনাবোৰ নাইকিয়া হৈ যায় অসম ক্ৰিকেট কথা আপুনি জানিব যে আজি প্ৰায় 1.5 দশকমানৰ পৰা খুব বেয়া নাম চলি আছিলে 2016ত যেতিয়া এই নতুন কমিটিখন আহিছিলে হিমন্ত বিশ্ব শৰ্মা প্ৰেছিডেণ্ট হিচাপে প্ৰদীপ বুঢ়াগোহাঁই জেনেৰেল ছেক্ৰেটাৰী হিচাপে গোটেই অসমৰ ৰাইজে ভাবিছিলে যে অসম ক্ৰিকেট সন্থাটো এতিয়া এটা সঠিক দিশে আগবাঢ়িব কাৰণ তাৰ আগত 2002 পৰা 2016লৈ যথেষ্ট বদনাম বুলিয়ে ক'ব লাগিব আপুনি সংবাদ মাধ্যমত আছে সদায় অকল নিগেটিভ নিউজবোৰ অসম ক্ৰিকেট সন্থাৰ লগত ওলাই থাকে আজি এইটো কেলেংকাৰী সেইটো কেলেংকাৰী আজি এইটো PIL কাইলৈ সেইটো কেছ তেনেকৈ ৰেগুলাৰলি ওলাই আছিলে আৰু ময়ো নিজে ভাইচ প্ৰেছিডেণ্ট হৈ 2016ত জইন কৰিছিলোঁ আৰু মই দেখিলোঁ যে এতিয়া অনুষ্ঠানটো ভালকৈ যাব লাগে ভাল ট্ৰেকত যাব লাগে এণ্ড নট ফৰ ৰং ৰিজনছ ইট শুড বি ইন দ্য নিউজ কিন্তু সেইটো মই থাকি 1.5 বছৰমানৰ পিছত উপলব্ধি কৰিলোঁ যে আগত যিখিনি আছিলে মানুহখিনিহে চেঞ্জ হ'ল কিন্তু কাৰ্যত তেনেকুৱা বিশেষ চেঞ্জ মই দেখা নাপালোঁ হিমন্ত বিশ্ব শৰ্মা আঁতৰি যাব লগা হ'ল সুপ্ৰিম কোৰ্টৰ এটা ডাইৰেকশ্যনৰ কাৰণে তেওঁ 3-4 মাহতে অসম ক্ৰিকেট সন্থা এৰিব লগা হৈছিলে যিহেতু সেইটো সময়ত সুপ্ৰিম কোৰ্টে লোধা কমিটিৰ ৰেকমেণ্ডেশ্যনৰ ওপৰত এনি পলিটিকেল পাৰ্চনছ হোল্ডিং দ্য পোষ্ট অফ মিনিষ্টাৰ অৰ MLA তেওঁলোকক বাৰ কৰি দিছিলে সেইটো কাৰণে অনুৰাগ ঠাকুৰো BCCI প্ৰেছিডেঞ্চিপ এৰিব লগা হ'ল আৰু হিমন্ত বিশ্ব শৰ্মাও অসম ক্ৰিকেট সন্থাৰ পৰা আঁতৰি গ'ল সেইটো সময়ত প্ৰদীপ বুঢ়াগোহাঁই ডাঙৰীয়া জেনেৰেল ছেক্ৰেটাৰী আছিলে আৰু মই তেতিয়াই মই অনুভৱ কৰিছিলোঁ যে তাতে কামবোৰ ঠিককৈ নিয়াৰিকৈ হোৱা নাই তেখেতৰ 2.5 বছৰ কালত কোনো ইণ্টাৰ ডিষ্ট্ৰিক্ট খেল নাপাতিলে খেলাৰ সম্প্ৰসাৰণৰ কাৰণে একো নহ'ল সদায় পইচাৰ অভাৱৰ কথা ক'লে কিন্তু মই যেতিয়া আমি দায়িত্ব লৈ দেখিলোঁ ইয়াৰ লগত এইটো কওঁ যে সেই 2.5 বছৰ কালৰ ভিতৰত মই নিজে ৰিজাইনো দি দিছিলোঁ তাতে ইমানবোৰ খেলি মেলি দেখা পোৱাৰ পিছত মোৰ ৰেজিগনেশ্যনখন একচেপ্ট নকৰিলে দ্যাট ইজ এ ডিফাৰেণ্ট ষ্টৰী আৰু মই এইটোকে ক'ব খোজোঁ যাতে ভৱিষ্যতে অসম ক্ৰিকেট সন্থাত কোনো এনে ব্যক্তি আহিব নালাগে যোনে অসম ক্ৰিকেট সন্থাক নিজৰ পৈতৃক সম্পত্তি হিচাপে ব্যৱহাৰ কৰে কিমান টকা মানৰ খেলি মেলি হৈছে সেইটো পুলিচ ইনভেষ্টিগেশ্যনত ওলাই পৰিব আমি 3-4টা হেডিংছে দিছোঁ যদি ভালকৈ চাব যোৱা যায় বেছ ডাঙৰ এমাউণ্ট এটা হ'ব
বহু কোটি টকা কোটি টকাত আহিব, কিন্তু কিমান কোটি টকা হয় ক'ব নোৱাৰোঁ। হয়তো 10 কোটি 12 কোটি তেনেকুৱা কিবা এটা হ'ব, আচ্ছা কিন্তু আপোনালোকে মিডিয়াত কোৱাৰ নিচিনা 50 কোটি নহয়। আৰু তাৰ লগতে আপোনাৰ পূৰ্বৰ যিখন কমিটি আছিলে সেইখন কমিটিৰ দিনতো বহুবিলাক অভিযোগ আছিলে। হয়, তেতিয়া বৰ্ষাপাৰা ষ্টেডিয়ামখন নিৰ্মাণ হ'ল ঠিকেই, এখন অত্যাধুনিক ষ্টেডিয়াম, আমি এখন অত্যাধুনিক ষ্টেডিয়াম লাভ কৰিলোঁ, কিন্তু সেইখন নিৰ্মাণৰ ক্ষেত্ৰত বহুবিলাক খেলি মেলি আহিছিলে। সেইবিলাকৰ ক্ষেত্ৰত আপোনালোকে কিবা চিন্তা কৰিছিল? আমি এই 2.5 বছৰৰ কথাখিনি আমি চিন্তা কৰি পেলাই এইখিনি কাম কৰিছোঁ। এতিয়া ভৱিষ্যতলৈ কি হয় মই ক'ব নোৱাৰোঁ। কিছুমান হয়তো সেইটো সময়ত কিছুমান বেমেজালি ডেফিনেটলি আছিলে। হাইকোৰ্টত এটা PIL হৈছিলে, PILটোত মই উকিল হৈ আছিলোঁ। সহজানন্দ ওজা ছাৰৰ নামত কৰা হৈছিলে। তাতে গোটেই ৰেকৰ্ডখিনি পুলিচে চিজ কৰিছিলে। চিজ কৰা ৰেকৰ্ডখিনি এতিয়া ঘূৰাই দিছে। সেইখিনি চিজিল কৰোঁতে আমাৰ অলপ সময় লাগিব। সেইখিনি চিজিল কৰি আছে এতিয়া অসম ক্ৰিকেট সন্থাই। এতিয়া আহোঁ অসম ক্ৰিকেট সন্থাৰ যিখিনি ইতিবাচক কাম, কাৰণ এটা এখন আমি দেখিবলৈ পাইছোঁ যে অসম ক্ৰিকেটৰ ভাৰতীয় ৰাষ্ট্ৰীয় ক্ৰিকেট প্ৰেক্ষাপটত অসমৰ স্থানটো যথেষ্ট তলত আছে। আপোনাৰ আমি প্লেট গ্ৰুপৰ পৰা আগতে আছিলে, সেইবিলাকৰ পৰা আগুৱাব পৰা নাছিলোঁ। আৰু এতিয়া আপোনালোকে মই দেখিবলৈ পাইছোঁ আপোনালোকে যথেষ্ট গুৰুত্ব প্ৰদান কৰিছে যে ইনফ্ৰাষ্ট্ৰাকচাৰ, আন্তঃগাঁথনি উন্নয়ন, আৰু এটা খুব সুন্দৰ পদক্ষেপ আমি দেখিবলৈ পাইছোঁ যে আন নালাগে আপোনালোকে বিশ্ববিদ্যালয় কেইখনো ব্যৱহাৰ কৰিছে আপোনালোকে, আৰু প্ৰত্যেকতে আন নালাগে আমি দেখিবলৈ পাওঁ মাজুলী, হাফলঙৰ নিচিনা ঠাইত বা কাৰ্বি আংলং এইবিলাক ঠাইতো আপোনালোকে আন্তঃগাঁথনি উন্নয়নৰ কাৰণে যথেষ্টখিনি কৰিছে। সেই অভিলাষী প্ৰকল্পটো মই এতিয়া এটা কওঁ যে অসমৰ পৰা আজিৰ তাৰিখত ছিনিয়ৰ ক্ৰিকেটাৰ ভাৰতীয় দলত পোৱা নাই, সেইটো কথা আমি মানিবই লাগিব। কিন্তু জুনিয়ৰ লেভেলত আমাৰ 10ৰ পৰা 15জন ল'ৰাই অলৰেডি নেশ্যনেল লেভেলত খেলি আছে, কেপ্টেইনচিও কৰিছে আমাৰ ক্ৰিকেটাৰে। আৰু আমি ইলিট গ্ৰুপত খেলি আছোঁ, আমি প্লেট গ্ৰুপত খেলি থকা নাই। আমি ৰঞ্জি ট্ৰফিত ইলিটত আজি 3-4 বছৰৰ পৰা ইলিটত আছোঁ আমি। আজিৰ তাৰিখত ইলিট খেলাটো এটা ডাঙৰ চেলেঞ্জ আমাৰ কাৰণে। আগতে কি হৈ আছিলে, অসম ক্ৰিকেট সন্থাই 1991 পৰা 2019লৈকে বাহিৰৰ 3জন প্লেয়াৰ, আউটষ্টেচন প্লেয়াৰ আনি খেলুৱাই আছিলে, আৰু আমি আহি পেলাই সেইটো কমপ্লিটলি বন্ধ কৰি দিলোঁ। আজিৰ তাৰিখত আমাৰ অসম ক্ৰিকেট দলটোৱে বেংগলক হৰুৱাইছে, হায়দৰাবাদক হৰুৱাইছে, গুজৰাটক হৰুৱাইছে, ইণ্ডিয়ান ৰেলৱেজক হৰুৱাইছে, ভাল টিমক হৰুৱাই আছে। আণ্ডাৰ-19ত যোৱা বছৰটো খুব ভাল খেলিছিলে, চেন্নাইত গৈ চেন্নাইক, তামিলনাডুক হৰুৱাইছে, বৰোদাত গৈ হৰুৱাইছে। আমাৰ ছিনিয়ৰ দলে উত্তৰাঞ্চলৰ নিচিনা দলক তাতে গৈ ইনিংছ ডিফিট দি আহিছে। চ' আমাৰ দলটো ইলিটত খেলি আছে। কিন্তু আজিৰ তাৰিখত আমি এইটো লৈয়ে গৌৰৱ কৰিব পাৰোঁ যে আজি গোটেই প্লেয়াৰখিনি অসমৰ নিজৰ প্লেয়াৰ, এজনো আউটষ্টেচন প্লেয়াৰ নাই। আগতে 3জন বেটছমেন বাহিৰৰ পৰা লৈ আহে। এতিয়া সুধা আমাৰ শ্বৰ্টফল হৈ আছে, আমি এইটোও চাব লাগিব যে আমি কোন জেগাত পিছ পৰি আছোঁ। আমাৰ বলিংটো সদায় ষ্ট্ৰং, স্পিনাৰ আমাৰ খুব ভাল আছে, উইকেট কিপিং আগতে প্ৰব্লেম আছিলে, উইকেট কিপাৰ প্ৰব্লেমটো ছল্ভ। আমাৰ সদায় বেটিঙৰ কনচিষ্টেঞ্চি ইজ দ্য প্ৰব্লেম, আৰু সেইটো কাৰণেও আমি যোৱা বছৰ প্ৰবীণ নামৰে এখন বেটিং ক্লিনিক আছে বম্বেত, মষ্ট অফ দ্য ইণ্ডিয়ান বেটছমেন তাতে গৈ ট্ৰেইনিং কৰে। আমাৰ 10জন বেটছমেনক তেওঁ ল'বলৈও এডমিট কৰিবলৈও ৰেডি হৈ গ'ল। তেওঁৰ লগত আমি কথা পাতি তেওঁৰ হোটেল চব ঠিক কৰি ল'লোঁ যে আমাৰ ল'ৰাখিনি গৈ 3 মাহ থাকিব। কিন্তু তাৰ পিছতে ক'ভিডৰ আহি গ'ল, আৰু লাষ্ট 2টা ছিজন আমি ক'ভিডৰ কাৰণে সেই কামখিনি কৰি উঠাব পৰা নাই। মই ভাবোঁ যে অসম ক্ৰিকেট সন্থাৰ এই বেটছমেনৰ যিটো প্ৰব্লেম কনচিষ্টেঞ্চি, সেইটো অভাৰকাম কৰিবৰ কাৰণে আমি প্ৰথমত ভাল ট্ৰেইনিং দিব লাগিব, তেওঁক কোচিং দিব লাগিব। সেইটো কাৰণে আমি ব্যৱস্থা লৈছোঁ। এট দ্য ছেইম টাইম আমাৰ অসমত আমাৰ টাৰ্ফ উইকেটৰ অভাৱ আছিলে, সেইটো অভাৱ দূৰ কৰিবৰ কাৰণেহে আজি আমি ইনফ্ৰাষ্ট্ৰাকচাৰৰ কামবোৰ হাতত লৈছোঁ। এতিয়া যদি আপুনি নেহেৰু ষ্টেডিয়ামতে চাই, ইয়াতে 2খন উইকেট আমি উৰিষ্যাৰ মাটি আনি পেলাই কৰিছোঁ, বনাইছোঁ 1 নম্বৰ আৰু 2 নম্বৰ পিচ। ইয়াৰ এইটোৱে এডভান্টেজ যে সেই পিচকেইখনৰ বাউন্সটো খুব ভাল হ'ব। আমাৰ প্লেয়াৰসকলে সদায় খুব ল' বাউন্সৰ উইকেটত খেলি থাকে, ৰান বেছি নহয় সেইবোৰত, বলাৰে সদায় এডভান্টেজ পায়। চ' বেটছমেনবোৰে বেছি দেৰি ক্ৰিজত থকাৰ যিটো মেণ্টেল প্ৰিপেৰেশ্যন লাগে বা মেণ্টেল এবিলিটি লাগে, সেইটো আমাৰ লেকিংছ হৈ আছিলে। চ' সেইটো অভাৰকাম কৰিবলৈ আমি পিচকেইখন ভাল কৰি গৈ আছোঁ। ইনফ্ৰাষ্ট্ৰাকচাৰখিনি ভাল হৈ গ'লে মই ভাবোঁ যে 3-4 বছৰ ইয়াৰ সুফল আপুনি দেখা পাব। এছিয়াৰ ক্ৰিকেট একাডেমি কি পৰ্যায়ত আছে? এছিয়া ক্ৰিকেট একাডেমিটো আমাৰ এটা 2002 নে 2004 চনত বনাইছিলে, সেইটো ভালকৈ নচলিলে। 2020 চনৰ ফেব্ৰুৱাৰী মাহত আমি ফৰ্মেলি ষ্টেট ক্ৰিকেট একাডেমিটো NCL লাইনত আমি বনাইছোঁ। সেইটো ৰাজস্থান ৰয়েলছৰ লগত টাই আপ আছে। আমাৰ তেওঁলোকৰ কোচ, ফিজিঅ', ট্ৰেইনাৰ এইবিলাক আহি পেলাই তেওঁলোকৰ লগত আমাৰ এটা হাই লেভেল কোচিং ৰেগুলাৰ চলি আছে। আজিৰ তাৰিখত আমি প্ৰায় 100জনমান ল'ৰা আইডেণ্টিফাই কৰিছোঁ গোটেই অসমত। সিহঁতক আমি গ্ৰুম আপ কৰিব খুজিছোঁ, আৰু এই ক'ভিডটো শেষ হোৱাৰ লগে লগে আমি তেওঁলোকক ৰেচিডেঞ্চিয়েল একাডেমিত কনভাৰ্ট কৰি 100জন প্লেয়াৰক আমি ইয়াতে ৰাখি পঢ়া শুনা সকলো দি পেলাই তেওঁলোকক কিমান মানে কি বয়সৰ আমি চেষ্টা কৰি আছোঁ কেচ ডেম য়াং, চ' বিল' 15 years।
তাৰমানে এইটো আমি আৰু সেইটো অ'পেন ট্ৰায়েলৰ পৰা লৈছোঁ আমি। আচ্ছা, এনে এই কথাটো আমাৰ সদায় অসমৰ মানুহৰ আক্ষেপ যে আমি এজন ৰোল মডেল ক্ৰিকেটাৰ পোৱা নাই। তাতে ৰিয়ান পৰাগ ওলাল, ৰিয়ান পৰাগৰ কথা ওলাইছিলে। এতিয়া আগৰো বহুত ক্ৰিকেটাৰ আছে, ধৰক পৰাগ বা আমাৰ ৰাজেশ বৰাহঁতৰ পৰা আৰম্ভ কৰি বহুখিনি প্লেয়াৰ ওলাইছে যিবিলাকে সম্ভাৱনাৰ সৃষ্টি কৰিছিল যে তেওঁলোকে টেষ্ট ক্ৰিকেটৰ ড্ৰেছ পিন্ধিব। কিন্তু এতিয়া দেখিবলৈ পালোঁ যে আমাৰ কোনো নতুনকৈ প্লেয়াৰ মানে ওলোৱা নাই বা টেষ্ট ক্ৰিকেটত আমাৰ অসমৰ কোনো প্লেয়াৰে স্থান পোৱা নাই। দেৱজিৎ শইকীয়াহঁতৰ আপোনালোকৰ যিখন কমিটিখনৰ সেনেকুৱা কিবা সুদূৰ প্ৰসাৰী পৰিকল্পনা আছে যে আমাৰ এইটো এতিয়া আমি সেইটো কাৰণে আমাৰ এতিয়া গোটেই বস্তুটো আমি ষ্ট্ৰীমলাইন কৰিছোঁ। দুটা পাৰ্টত আমি কনচেনট্ৰেট কৰিছোঁ। এটা হৈছে ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট আৰু 2 নম্বৰ হৈছে আমাৰ যিটো ষ্টেটৰ ভিতৰত ক্ৰিকেটৰ ষ্ট্ৰাকচাৰটো ঠিক কৰা। আমি দায়িত্ব লৈয়ে জানুৱাৰী 2019 আমি দায়িত্ব লৈ ফেব্ৰুৱাৰীৰ পৰা আমি আছাম প্ৰিমিয়াৰ ক্লাব চেম্পিয়নশ্বিপটো আৰম্ভ কৰিলোঁ, য'ত আমি 7,000 প্লেয়াৰক প্ৰায় 350টা ক্লাবৰ আণ্ডাৰত খেলাই পেলাই ষ্টেটে এটা ডাঙৰ পুল ক্ৰিয়েট কৰিবলৈ সক্ষম হৈছে। আজিৰ তাৰিখত মই আপোনাক ৰেজিষ্টাৰ্ড আজিৰ তাৰিখত আমাৰ 6,500+ প্লেয়াৰ ৰেজিষ্টাৰ্ড আছে ইন 325 ক্লাবছ এছিয়াৰ আণ্ডাৰত। আৰু যিখিনি আমাৰ গোটেই ষ্টেটত হৈ আছে আমাৰ আছাম প্ৰিমিয়াৰ ক্লাব চেম্পিয়নশ্বিপ, এইখনে আপুনি দেখিব আছাম প্ৰিমিয়াৰ ক্লাব চেম্পিয়নশ্বিপ। প্ৰত্যেকখন ডিষ্ট্ৰিক্টে এছিয়াৰ আণ্ডাৰত পাতে। আগতে আমাৰ যদিও 41 প্লেয়িং ষ্টেট ডিষ্ট্ৰিক্টছ আছে, 10-12খনৰ বাহিৰে কোনো লীগটোৱে নাপাতিছিলে। এতিয়া অসম ক্ৰিকেটে প্ৰত্যেকখন ডিষ্ট্ৰিক্টক কম্পেল কৰিছে আণ্ডাৰ ACS বেনাৰ দে উইল হেভ টু কণ্ডাক্ট দ্য টুৰ্ণামেণ্ট। আৰু তাৰ পৰাই আমাৰ ছিলেকশ্যন আৰম্ভ হয়। আগতে আমি 40টা ল'ৰা মাতি আনি ছিলেকশ্যন কৰোঁ, এতিয়া নহয়। এতিয়া সেই 6,500 ল'ৰাৰ পৰা ছিলেকশ্যন হ'ব আৰু প্ৰত্যেকটো ডাটা আমাৰ লগত আছে। উই হেভ এ ডাটা বেংক নাও। তেনেকৈ কৰি আছোঁ। ইয়াৰ সুফল আমি 2 বছৰত আমাৰ উই হেভ এ ভেৰি ছেটিছফেক্টৰী বেঞ্চ ষ্ট্ৰেংথ। আজি অসম দলে 2টা দল আমি দিব পাৰোঁ এনি টাইম। আপুনি দেখিব যে প্ৰত্যেকটো দলত যেতিয়াই ছিলেকশ্যনৰ এনাউন্স কৰে তাৰপিছত এটা ডাঙৰ হেৰি হয় যে অমুক প্লেয়াৰ কিয় নাপালে, অমুক প্লেয়াৰ নাপালে কিয়। ডেট শ্ব'জ ডেট লট অফ প্লেয়াৰ্ছ হু আৰ ইকুৱেলি গুড টু এণ্টাৰ ইন টু দ্য টীম। আজি স্বৰূপম পুৰকায়স্থনীৰ নিচিনা প্লেয়াৰ বাহিৰত বহি থাকে, ঋষভ দাসৰ নিচিনা প্লেয়াৰ বাহিৰত বহি থাকে, 11ত নাপায় বা 15ত নাপায়। ডেট মিনছ তাতকৈ ভাল প্লেয়াৰ ওলাই আহিলে দানিছ দাসত। মুক্তাৰহঁত পটেঞ্চিয়েল এতিয়া ইণ্ডিয়া টীম খেলাৰ কাৰণে মুক্তাৰ, ৰাজাকুদ্দিন, ৰিয়ান তেনেকৈ 4-5জন প্লেয়াৰ খুব ভাল হৈ আহিছে। অনাগত দিনত আমি হয়তো সুফল দেখিব আপুনি নিশ্চয় দেখিব।